দ্য এভিল ইনচাইড, গ্ৰুপটো হ'ল অনুভৱ, দ্য এক্টৰ্ছ গিল্ড, আৰু ৰচনা মানে এডপ্ট কৰিছে আৰু পৰিচালনা কৰিছে জ্যোতিনাৰায়ণ নাথে। এই দুদিনৰ নাট একেখনেই, আৰু বিভিন্ন হেৰি থাকিব ইয়াতে, হেণ্ডলুমৰ ষ্টল থাকিব, তাৰপিছতে থাকিব ফটোগ্ৰাফী ষ্টল হেৰি থাকিব, এক্সিবিশ্যন থাকিব, আৰ্ট এক্সিবিশ্যন থাকিব, তাৰপিছতে বিশেষকৈ মহিলা সবলীকৰণৰ নামত দীক্ষাক গাঁৱৰ মহিলাসকলৰ ঘৰুৱা পিঠা পনাৰ হেৰি থাকিব, ষ্টল থাকিব। তেনেকুৱা বিভিন্ন এটা নাটক ধুনীয়া পৰিৱেশ আমি ক্ৰিয়েট কৰিম বুলি ভাবিছোঁ। সহায় সহযোগ কামনা কৰিছোঁ। আচলতে যদিও ভবা হয় আমি এনেকুৱা এটা ঠাইত পৰিৱেশন কৰিম য'ত লাইট নাথাকে, চাউণ্ড নাথাকে, দিনৰ পোহৰত কৰিম, আমি কম খৰচত কৰিম, কিন্তু আচলতে সেইটো নহয়। ইয়ালৈ অহাৰ লগে লগে খৰচটো বাঢ়িহে যায়। আমি যদি ধৰি লওক, আমি যদি মাধৱদেৱ এই ক্ষেত্ৰৰ হেৰিটো ৰুম মানে হেৰিটো লওঁ, হলটো লওঁ, য'ত ধৰক 22,000 টকা হয়, কিন্তু আমি সেই দুদিন ইয়াত কৰিবলৈ যাওঁতে আমাৰ বহুত টকা খৰচ হয়, আমাৰ গোটেই পৰিৱেশটো বনাওঁতেই। কিন্তু আমাৰ উদ্দেশ্যটো হ'ল কি, গাঁৱৰ মানুহে নাটক চাওক, এই অঞ্চলৰ মানুহে নাটক চাওক। আমাৰ মূল উদ্দেশ্যটো হ'ল সেইটো, যাৰ কাৰণে আমি ইয়াত কষ্ট কৰি হ'লেও নাটক কৰিবলৈ ট্ৰাই কৰিছোঁ, চেষ্টা কৰিছোঁ, যাতে আমাৰ গাঁৱৰ মানুহে নাটক দেখা পায়। আৰু নাটকৰ পৰিৱেশ এটা, তুমি কোৱা নিচিনা নাটকৰ পৰিৱেশ এটা ক্ৰিয়েট হয়, য'ত অকল নাটক চাবলৈ আহে মানুহ, কোনো ধৰণৰ মানে হাল্লা হুল্লা নাই, অকল নাটকৰ সময় নাটক, বাকী সময়ত বেলেগ তেনেকুৱা। আমাৰ হ'ল মানে ডেঙালী টাইটছ সৃষ্টি মন্থন নাট মহোৎসৱৰ এইবাৰ ৫ম বছৰ, আৰু আমাৰ এইবাৰ আৰম্ভ হ'ব ২৭ আৰু ২৮ ডিচেম্বৰ, মানে 2025। ত' প্ৰথম দিনা নাটক আৰম্ভ হ'ব 11:30 মিনিটত, আৰু প্ৰথমখন নাটক আছে উদাসীনী, চাইলেন্স হেজ উইংছ, আৰু এই নাটকখন আমাৰ ডেঙালীৰ সদস্যসকলে কৰিব, সৰু সৰু কোন মইনা সদস্যসকলে কৰিব। তাৰপিছত আৰু নাটকখনৰ পৰিচালনা ৰচনা কৰিছে মণিমালা দাসে। দ্বিতীয়খন নাটক আছে 12:45 বেলেগ এটা ইভেণ্ট আছে, মানে এইটো ছায়েন্স ৰিলেটেড। তাৰপিছত আছে 2:45 মেন ইন এ বক্স, এইখনৰ পৰিচালনা কৰিছে ৰিপন ভৰদ্বাজ, গুৱাহাটী। তাৰ পিছৰখন আছে শেষৰখন, অৰ্থাৎ 3:45 মিনিটত, পৰিৱেশন কৰিব ৰংগালয়, নগাঁও গ্ৰুপ, নাম হ'ল দেওলগা মাছ। আৰু আপোনালোকে ভাল পাব, এই নাটখন আমাৰ বিশেষকৈ বমানী আৰু জালিখৰাৰ মাছ মৰাৰ যিবোৰ গীত মানে নাম, সেইবোৰ সন্নিৱিষ্ট কৰিছে, গতিকে বিশেষকৈ আমাৰ ডিমুৰাৰ দৰ্শকে ভাল পাব নাটকখন। নাটকখন এডপ্ট কৰিছে, মানে এটা গল্পৰ পৰা নাটকলৈ এডপ্ট কৰিছে মৃণাল কুমাৰ বৰাই, আৰু পৰিচালনা কৰিছে তেওঁ নিজে। এয়া হ'ল আমাৰ ২৭ তাৰিখৰ মানে বিশেষ অনুষ্ঠানকেইটা। 28 ডিচেম্বৰত আছে 12:15, গধূলি হ'ল ঘৰলৈ ব'ল, পৰিচালনা শংকু নিৰঞ্জন নাথৰ, আৰু ৰচনা কৰিছে স্বপ্না দত্ত ডেকাই, এইটো গুৱাহাটীৰ গ্ৰুপ। তাৰপিছত আছে 1:30 আৰু ৱাঙে, এইখন পৰিচালনা কৰিছে ভাস্কৰ বৰুৱাই, আৰু পৰিৱেশন কৰিব ডক্টৰ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট, যিটো সেই আগতে জ্যোতি চিত্ৰপন আছিল, এতিয়া হ'ল আমাৰ নামটো পাহৰিলোঁ ঠাইখিনি।